Hello everyone, welcome back to my YouTube channel. আজিৰ এই ভিডিওটোত আমি as many as ইয়াৰ ব্যৱহাৰ সাম বাক্যত কিদৰে as many as ব্যৱহাৰ কৰা হয় আমি সেই বিষয়ে আলোচনা কৰিম। যে প্ৰথম যেটো উদাহৰণ লোৱা হৈছে যে তোমাৰ লগত যিমান কিতাপ আছে মোৰ লগতো হিমান কিতাপ আছে। এই বাক্যটো যদি আমি ইংৰাজীত ক'ব লগা হয় তেতিয়া হ'ব যে I have as many books as you have। এই বাক্যটোত as many asৰ ব্যৱহাৰ কৰা হৈছে I have as many books as you have। অৰ্থাৎ তোমাৰ লগত যিমান কিতাপ আছে মোৰ লগতো হিমান কিতাপ আছে। ভিডিওটোত লোৱা উদাহৰণ কেইটা যদি তোমালোকে ভালদৰে চাই লোৱা তোমালোকৰ স্পষ্ট হৈ পৰিব যে as many as কেনেকুৱা ধৰণৰ বাক্যত কি দৰে ব্যৱহাৰ কৰিব লাগিব। মই যিমান কিতাপ পঢ়িছিলো তুমি হিমানখন কিতাপ পঢ়া নাছিলা। মই যিমান কিতাপ পঢ়িছিলো তুমি হিমানখন কিতাপ পঢ়া নাছিলা। You did not read as many books as I read. So you did not read as many books as I read. তুমি যিমান মোমো খাবা ময়ো হিমানে খাম। I will eat as many momos as you eat. I will eat as many momos as you eat. তুমি যিমান মোমো খাবা ময়ো হিমানে খাম। তোমাৰ লগত যিমান জোতা আছে মোৰ লগতো হিমান জোতা আছে। So I have as many shoes as you have. তোমাৰ লগত যিমান জোতা আছে মোৰ লগতো হিমান আছে। I have as many shoes as you have. এনেকুৱা ধৰণৰ বাক্যবিলাকত as many asৰ ব্যৱহাৰ কৰা হয় যে তুমি যিমান বেগেৰে দৌৰিব পাৰা ময়ো যে তোমাৰ হাতত যিমানটা কলম আছে মোৰ হাততো সিমানটা কলম আছে। যে তোমাৰ ভাইটি ভণ্টি যিমানজন মোৰো ভাইটি ভণ্টি সিমানজনে। সো এনেকুৱা ধৰণৰ বাক্যবিলাকত as many asৰ প্ৰয়োগ কৰা হয়। সো আজিলৈ ইমানখিনিয়ে। ধন্যবাদ।